হয়, আপোনালোকে গম পায় যে যোৱা কেইদিন পূৰ্বে ঈদৰ সময়ত গো মাংসলৈ এটা বিতৰ্ক হৈছিল হোজাই, আৰু তাৰ পিছতে হোজাইৰ এজন বিজেপি নেতা হবিব মহম্মদ চৌধুৰী তেখেতে সেই দুখীয়া নিচলা মানুহখিনি দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি পেলাই মানুহখিনিক আপোনাৰ ঘৰ বাৰী উচ্ছেদ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে। আৰু মই জনামতে গোটেইখিনি আইন উলংঘ কৰি পেলাই তেখেতে কৰিছে। আৰু মানুহখিনিক নিৰীহ লোকক কৈছিলে, আমাৰ আই মাতৃসকলক অশ্লীলতা হানি কৰি পেলাই কৈছিল যে লেংটা কৰি পেলাই মানুহক পিটনা দিব, আৰু তাৰপিছত সেই মানুহখিনিক ঘৰ বাৰী জ্বলাই দিয়াৰ ভয় ভাবুকি প্ৰদান কৰিছিল। আৰু তাৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ, নিৰীহ জনসাধাৰণৰ হৈ মই কথা কৈছিলোঁ, এয়াই মোৰ কাল আছিলে। আৰু তেওঁলোকে প্ৰত্যেকটো হোজাই জিলাৰ থানাই থানাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰু তেওঁলোকে মোক ধৰিবলৈ নগাঁওলৈকে আহিছিল যদিও মোক পোৱা নাছিলে। মোৰ বন্ধু মুস্তাক আলী সংগ্ৰামী সতীৰ্থ তেখেতক ধৰি লৈ গৈছিল আৰু গাড়ীখন জব্দ কৰিছিল। তাৰপিছতে মই যোৱা শুক্ৰবাৰে মই নিজে গৈছিলোঁ ডবকা থানাত, গৈ পেলাই মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ, অ'চিৰ লগত মই আলোচনা কৰিছিলোঁ। অ'চি কৈছিল RSSৰ মানুহ অহাৰ কাৰণে মোক দেওবাৰে যাব দিছিল। মই স্বইচ্ছাই দেওবাৰে মই ডবকা থানাত গৈ পেলাই উপস্থিত হৈছিলোঁ। খন্তেক পিছত মই গম পাওঁ তেওঁলোকে মোক আটক কৰিছে বুলি। মই সদায় সংখ্যালঘু জনসাধাৰণৰ হৈ মই কথা কৈছোঁ, আৰু মই জনসাধাৰণৰ হৈ কথা কোৱাৰ কাৰণে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছিল তেওঁলোকে। আৰু মোৰ কথা স্পষ্ট, মই সদায় সংখ্যালঘু জনসাধাৰণৰ লগত আছোঁ, আৰু আমাৰ মানুহখিনিৰ ওপৰত কোনোবাই অন্যায় অত্যাচাৰ কৰিলে তাৰ বিৰুদ্ধে মই সদায় সৰব থাকিম। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে মোৰ এই গোচৰটো পঞ্জীয়ন কৰি পেলাই মোক 3 দিন আপোনাৰ হোজাই থানাত ৰাখিছিল, আৰু যোৱাকালি মোক জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও মই ইতিমধ্যে আজি মোৰ জামিন মঞ্জুৰ হৈছে। আৰু মই বিশেষকৈ মোৰ আইনৰ প্ৰতি যথেষ্ট মোৰ বিশ্বাস আছিল, আৰু সেই বিশ্বাসৰ প্ৰতি তেওঁলোকে আস্থা ৰাখি আজি মোক আহিবলৈ দিছে। মোৰ কথা স্পষ্ট, সংখ্যালঘু জনসাধাৰণৰ ওপৰত কোনোবাই অন্যায় কৰিব, মই মুছাব্বিৰ কেতিয়াও থমকি নৰওঁ।